হাই, কি খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। মই আজি বনাবলৈ ওলাইছোঁ চজিনা কেনেকৈ বনাওঁ মই মোৰ ষ্টাইলত আপোনালোকক দেখাই আছোঁ। বতৰৰ ফল বতৰত খাব লাগে বুলি চবে কয়, যিহেতু মই ভাল পাওঁ বাৰু। এতিয়া আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে? সেয়া মই চজিনাখিনি কাটি লৈছোঁ আলুৰ লগত। তাৰপিছত বিলাহী লৈছোঁ দুটা, পিঁয়াজ লৈছোঁ কটা পিঁয়াজ, এইখিনি আদা ৰহুন বিহাৰ পেষ্ট কৰি লৈছোঁ মিক্সাৰত। এতিয়া বলক দেখাই আছোঁ। তাৰপিছত মই কেৰাহীটো পাতি তেলখিনি গৰম হ'বলৈ দি দিছোঁ। ইয়াতে ভাত বনাইছোঁ, ভাতটো হৈ গ'ল। এয়া দি দিলোঁ গৰম তেলত, পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে, কালাৰটো অহালৈকে। তাৰপিছত দি দিলোঁ বিলাহী, জোখৰ নিমখ হালধি যিমানখিনি লাগে আৰু। তাৰপিছত ভাজি আছোঁ। বিলাহীখিনি দিলে যিহেতু কালাৰটো ধুনীয়া আহে ন, চবতে ধুনীয়া কালাৰ আহে বিলাহী। দি দিলোঁ ভাজি লৈ। তাৰপিছত চজিনাখিনি বহাই দিম লাহেকৈ, বিলাহীখিনি ভাজি লৈ। সেয়ে চজিনা আৰু আলুখিনি বহাই দিলোঁ। এতিয়া চজিনা আৰু আলুখিনি ভাজি ল'ম অলপ। ভাজি লৈ আপোনাৰ যিখিনি পেষ্ট আছে ন সেইখিনি ঢালি দিম। বিহাৰ আৰু আপোনাৰ আদা ৰহুন জলকীয়া ভজা হোৱাৰ পিছত যিখিনি বিহাৰ আদা ৰহুন জলকীয়া পেষ্ট আছিল সেইখিনি দি দিলোঁ। এতিয়া অলপ পানী দিম, দি পেলাই উতলিব দিম। ফাইনেলি মোৰ চজিনা চব্জিখন হৈ গ'ল। এতিয়া খালি খোৱাৰে কথা আৰু। এইখিনি বনালোঁ চালাড। মই চালাড বহুত বেছি খাই ভাল পাওঁ। তেতিয়াহ'লে আজিলৈ বাই।